নমস্কাৰ, মই মুকুৰাজ শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ দৰং জিলা সাহিত্য প্ৰকল্পৰ কাৰ্যালয় চৌহদত। আৰু আমাৰ সকলোৰ কাৰণে গৌৰৱৰ বিষয়, জিলাখনৰ এটা অন্যতম অনুষ্ঠান দৰং জিলা সাহিত্য সভাৰ প্ৰস্তাৱিত যি প্ৰকল্প ভৱন আছিলে, এই ভৱনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। সুন্দৰভাৱে নিৰ্মাণ কাৰ্য চলি আছে। আমি দেখুৱাইছোঁ পৰিৱেশ। ইতিমধ্যে এই কাৰ্যালয়গৃহৰ যি তিনিমহলীয়া কাৰ্যালয়গৃহ হ'ব, ইয়াত প্ৰেক্ষাগৃহ থাকিব, ইয়াত সভাপতি সম্পাদকৰ অফিচ ৰুম থাকিব, বাণিজ্যিক প্ৰকল্প থাকিব, ইয়াত বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু এইখন সমিতি, বিশেষকৈ বৰ্তমানৰ সমিতিৰ সভাপতি মাননীয় অক্ষয় কুমাৰ নাথ, উপসভানেত্ৰী মাননীয়া কুঞ্জদেৱী বাইদেউ আৰু সম্পাদক মাননীয় মৃণাল ৰাজবংশীক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰভাৱে প্ৰকল্পটো কাম আৰম্ভ কৰিছিলে। বহুদিনৰ পৰা ইয়াত ইতিমধ্যে আধাৰশিলা স্থাপন হৈ গৈছিলে আজি কিছু বছৰ পূৰ্বত, তেতিয়াও কামটো হোৱা নাছিলে, কিন্তু এতিয়া সুন্দৰভাৱে হৈছে। কিন্তু এটা ক'ব লাগিব যে ইয়াত সম্পূৰ্ণ ৰাইজৰ দান বৰঙণি হৈছে, চৰকাৰী কোনো অৰ্থ সাহায্য লাভ কৰা নাই। আৰু ইমান এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ হৈছে, এই মুহূৰ্তত আমি দেখুৱাইছোঁ। সুন্দৰভাৱে কাম আৰম্ভ হৈছে। এই নিৰ্মাণ সমিতিৰ সভাপতি আছে প্ৰাক্তন মন্ত্ৰী মাননীয় প্ৰাক্তন বিধায়ক বসন্ত কুমাৰ দাস, কাৰ্যকৰী সভাপতি আছে মাননীয় চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। ইয়াত সম্পাদক আছে বিশিষ্ট উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকা দেৱ। আৰু বিশেষকৈ আমি মৃণাল ৰাজবংশীক মই আগতেও কৈছোঁ জিন্দাবাদ দিব লাগিব। আৰু এক সুন্দৰ ধৰণৰ কাম আৰম্ভ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত ৰাইজে 5 লাখৰ পৰা 2-3 হাজাৰ টকালৈ বৰঙণি আগবাঢ়িছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ কোৱা হৈছে। কিন্তু এতিয়াও বহু কাম বাকী। হয়তো মে' মাহৰ শেষৰ ফালে, জুনৰ প্ৰথম সপ্তাহতে ইয়াৰ প্ৰথমখন ছাদ ঢালাই কৰা হ'ব। আৰু সভাপতি সম্পাদক তথা নিৰ্মাণ সমিতিয়ে আহ্বান কৰিছে, আমিও ৰাইজক অনুৰোধ কৰিছোঁ যে ইয়াত সকলোৱে আহক, এবাৰ চাই যাওকহি কিমান ধুনীয়া এটা সাহিত্যৰ প্ৰকল্প হৈ আছে। মঙলদৈৰ সমাজত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই মঙলদৈ পোষ্ট অফিচ যিটো আছে, সেই পোষ্ট অফিচৰ ডাকঘৰৰ কাষতেই, মুখ্য ডাকঘৰৰ কাষতেই। আৰু ইয়াত ৰাইজে নখ জোকাৰক, ৰাইজে বৰঙণি আগবঢ়াওক, যাতে এই প্ৰকল্পটো যি ধৰণৰ ভবা হৈছে, নতুন সমিতিয়ে বা এইখন সমিতিয়ে যি ধৰণে ভাবিছে, মাননীয় মৃণাল ৰাজবংশী, মাননীয় অক্ষয় কুমাৰ নাথ, মাননীয় কুঞ্জদেৱী বাইদেউসকলে যি ধৰণে ভাবিছে, এইখন সমিতিৰ কৰ্মকৰ্তা যি আগ্ৰহেৰে লাগিছে, ভাবিছে, সেই ধৰণে সম্পূৰ্ণ হওক। সকলোৱে আহি দৰঙৰ বিশিষ্ট ব্যক্তিসকলৰ, দৰঙৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল আহি ইয়াত দান বৰঙণি আগবঢ়াওক। আৰু এই প্ৰকল্পটো আমাৰ দৰঙৰ কাৰণে গৌৰৱ হওক। ইয়াত সাহিত্য সভাৰ এই প্ৰকল্পটো শীঘ্ৰে নিৰ্মাণৰ কাৰণে ৰাইজৰ পৰা আমি দান বৰঙণি আশা কৰিলোঁ।